One more important question. ইয়াত এটা সার্কিট দিয়া আছে 4 ohm 4 ohm 4 ohm 4 ohm টোটাল 5টা রেজিস্ট্যান্স বা রোধ আছে এতিয়া বি আৰু সি মাজত আমি কি উলিয়াব লাগে ইফেক্টিভ রেজিস্ট্যান্স বা সমতুল্য রোধ উলিয়াব লাগে সো আমি সমতুল্য রোধ বা ইফেক্টিভ রেজিস্ট্যান্স বা ইকুইভ্যালেন্ট রেজিস্ট্যান্স যেতিয়া আমি উলিয়াবলৈ যাওঁ আমি জানো দুটা ধৰণৰ আমাৰ কানেকশন আছে এটা হৈছে সিরিজ বা শ্ৰেণীবদ্ধ আৰু এটা হৈছে সমান্তৰাল বা প্যাৰেলাল কানেকশন এই দুটা টাইপৰ আছে সিরিজৰ ক্ষেত্ৰত আমি জানো যে আমি মুঠ রোধ বিলাক আমি প্লাস কৰি দিব লাগে আৰু সমান্তৰালৰ ক্ষেত্ৰত আমি কি কৰো এনেকুৱা ধৰণে আমি সমতুল্য রোধ উলিওৱাৰ এটা সূত্ৰ আছে এইবিলাক আমি সাকে জানো সো জাস্ট এই দুটা ইয়াটো ইউজ হ'ব কিন্তু দেখাত সার্কিটটো বেলেগ টাইপৰ লাগিছে সেইকাৰণে আমাৰ ভয় লাগি আছে সাকে সো আমি এই সার্কিটটোত বা এই বৰ্তনীটোত আমি এই শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাটো কেনেকৈ পাব পাৰো চোৱা তুমি প্ৰথমতে এটা বস্তু চাবা যে এই দুটা কানেকশনত সিরিজ বুলি কোৱাৰ লগে সাপোজ মই তিনটা ৰেজিস্ট্যান্স তোমাক মই দেখাব বিচাৰিছো তিনিটা রোধ তোলা এটো হৈছে R1 এটো হৈছে R2 আৰু এটো হৈছে R3 তুমি জাস্ট এটা বস্তু চাবা যে ইটোৰ পাছত যদি হিটো লাগি আছে তাৰ মানে এটো R1 দেন R2 R3 এটো সিরিজ হ'ব কিন্তু এটো সিরিজ হ'ব এটো R1 এটো R2 এটো R3 এতিয়া যদি তুমি চোৱা ইয়াত R1 ৰ পিছত R2 লাগি আছে R2 ৰ পিছত R3 লাগি আছে বুজি পাইছানে গতিকে এই গিটাও কেনেকুৱা কানেকশনত আছে সিরিজ কানেকশনত আছে সো সিরিজ বা শ্ৰেণীবদ্ধ সজ্জা বুলি কলে আমি এটাই বুজিম যে ইটোৰ পাছত হিটো লাগি থাকিব লাগিব এনেকুৱা হ'ব পাৰে দেখাত এনেকুৱা হ'ব পাৰে বুজি পাইছানে তাৰপিছত প্যাৰেলাল কানেকশন বুলি যেতিয়া আমি কম সমান্তৰাল সজ্জা তেতিয়া আমি এটা বস্তু জানো যে এনেকুৱা ধৰণে আছে এটো R2 ধৰি লোৱা এটো R3 গুটে কিটাকে আমি একে দুটা বিন্দুৰ মাজত লগাইছো ধৰি লোৱা A আৰু B ৰ মাজতে আমি গুটে কিটা কানেক্ট কৰিছো হেতু প্যাৰেলাল কানেকশন বা সমান্তৰাল সজ্জা হ'ব পাৰে কিন্তু সমান্তৰাল সজ্জা তেতিয়া হ'ব পাৰে আকৌ দেই বুলে এনেকুৱা ধৰণে আছে তাৰপিছত এনেকে ধৰণে কোবাত গৈ ইয়াত আছে এটা হা বাবা এনেকে দেখাম এনেকে আছে এনেকে ধৰণে এটা আছে ওয়্যাৰ বিলাকটো প্ৰ্যাকটিক্যালি এনেকেহে থাকে তাৰপিছত এনেকুৱা ধৰণে ইয়াত এটা মই দেখালো এনেকে গৈ মই ইয়াত কানেক্ট কৰি দিলো এতিয়া তুমি যদি চোৱা ইয়াত A আৰু B যদি মই দুটা পইণ্ট তোমালোকক কৈ দিলো তুমি চাবাচোন এই R1 টো কাৰ মাজত আছে A আৰু B ৰ মাজত আছে R2 টো কাৰ মাজত আছে A আৰু B ৰ মাজত আছে R3 টো কাৰ মাজত আছে A আৰু B ৰ মাজতে আছে স্যাৰ সো এই A আৰু B ৰ মাজতে তিনিটা পইণ্ট কানেক্ট হৈছে সো প্যাৰেলাল বা সমান্তৰাল সজ্জাৰ যেটো অৰ্থ হেতু এটো নহয় যে দেখাত প্যাৰেলাল বা সমান্তৰাল হ'ব লাগিব জ্যামিতিক্যালি প্যাৰেলাল নহয় জ্যামিতিক্যালি যদি প্যাৰেলাল নহয়ও তুমি জাস্ট এটা বস্তুহে চাব লাগে সমান্তৰাল সজ্জাৰ আমি যেটো মানে ডেফিনিশন দিও কি কম যে একে দুটা বিন্দুৰ মাজত লাগিব লাগিব A আৰু B ৰ মাজত ই আছে A আৰু B ৰ মাজতে ই আছে ইউ আছে ইয়াতো আছে A আৰু B ৰ মাজত R1 টো লাগি আছে ইয়া A আৰু B ৰ মাজতে R2 টো লাগি আছে A আৰু B ৰ মাজত R3 একে দুটা বিন্দুৰ মাজত যদি লাগি থাকে হেতুৱে সমান্তৰাল বা প্যাৰেলাল কানেকশন তেতিয়াহলে ইয়াত আহা এই সার্কিটটো মই এনেকুৱা ধৰণে আঁকি লব পাৰো নেকি বাৰু চাবা দেই কেনেকে ধৰণে আঁকি লব পাৰো চাবা B আৰু C দুটা বিন্দু আছে এটো হৈ গল পইণ্ট এটা B আৰু এটো হৈ গল এটা পইণ্ট C B আৰু C ৰ মাজত কিমান ওম তোমালোকে দেখিছা 4 ওম কিমান ওম দেখিছা তোমালোকে 4 ওম ওকে ফাইন হে B আৰু C ৰ মাজতে এনেকুৱা ধৰণে কি দেখিছা 4 ওম তুমি এনেকুৱা ধৰণে ভাবিব পাৰা নেকি যে হে B আৰু C ৰ মাজতে আমাৰ কি লাগি আছে এনেকুৱা ধৰণে মই অলপ যদি সার্কিটটো এনেকেও বনাই দিও কথাটো একেটাই হ'ব এটো ইকুইভ্যালেন্ট সার্কিট বা সমতুল্য এটা বৰ্তনী মই বনালো বুলি ভাবি লব পাৰো সো তোমালোকে ইয়াত যদি চোৱা এটো এগেইন 4 মই অকল 4 বুলি লিখি দিছো হা 4 ওম হলে কাৰ মাজত আছে B আৰু C ৰ মাজত আছে এই যে দুটা দেখিছা 4 ওম তাহাতিও কাৰ মাজত আছে বাৰু দেখাত এনেকুৱা ধৰণে আছে বাট ষ্টিল কাৰ মাজত আছে B আৰু C মাজতে আছে চোৱা ইয়াত দুটা আছে ইটোৰ পিছত হিটো লাগি আছে সো B আৰু C ৰ মাজত এটো আছে এনেকুৱা ধৰণে আছে চোৱাচোন এটো 4 এটো 4 ওম তো এতিয়া তোমালোকে এনেকুৱা ধৰণে ভাবিব পাৰা নেকি বাৰু যে ইয়াতে এই 4 ওম কিটা কেনেকুৱা ধৰণে আছে শ্ৰেণীবদ্ধ সজ্জা তাৰ মানে এই 4 ওম আৰু 4 ওম টো কেনেকৈ আছে শ্ৰেণীবদ্ধ সজ্জা তো 4 + 4 কিমান হ'ব 8 ওম হ'ব শ্ৰেণীবদ্ধ সজ্জা বা সিরিজ কানেকশনত কি কৰিলো প্লাস কৰিলো এই 4 ওম দুটা কেনেকৈ আছে প্যাৰেলাল সিরিজ বা শ্ৰেণীবদ্ধ সজ্জা কিমান হ'ব টোটাল 8 ওম এই গিটাৰ পৰা কিমান আহিব টোটাল 8 ওম হলে আৰু বাকি থাকিলে কোনটো এটো এটা তুমি এনেকে ইমাজিন কৰিব পাৰা ডায়াগ্ৰাম বিলাক যিমান পৰা আমি সিম্পল কে ইমাজিন কৰি থাকিব লাগিব
এই 4 ওহমৰ ঠাইত তুমি সিঙ্গল এটা ভাবি ল'ব পাৰা কিমান 8 ওহম এই 4 ওহমৰ ঠাইত তুমি কি ভাবি ল'ব পাৰা এটা 8 ওহম বিকজ দুইটা মিলি 8 ওহমৰ নিচিনা হৈ আছে আৰু এইফালে এটো কিমান বুলি ভাবিব পাৰা 4 ওহম যেটো তোমালোকে দেখি আছে আৰু ইয়াতে বিন্দু কেইটা কি কি আছিল এফালে আছিল এটো a আৰু এফালে আছিল এটো কি b এই a আৰু b ৰ মাজতে এটো আছে a আৰু b ৰ মাজতে এটো আছে সো একে a আৰু b ৰ মাজতে a আৰু b ৰ মাজতে a আৰু b ৰ মাজতে তিনিটা আছে তাৰ মানে তাহাৰি কেনেকে ধৰণে আছে তেতিয়া হলে স্যাৰ সমান্তৰাল হজ্জা প্যাৰালেল কানেকশন তেতিয়ালে এতিয়া এই তিনটাৰ মাজত তুমি যদি উলিয়াই দিয়া টোটাল তোমাৰ যেটো উলিয়াব লগিয়া আনসাৰ আছে ইফেক্টিভ ৰেজিস্ট্যান্স বা সমতুল্য ৰোধটো ওলাই যাব কেনেকে ওলাই যাব 1/r is equals to কিমান হ'ব 1/8 প্লাস এটো কিমান 1/8 আৰু এটো কিমান 1/4 তো আমি যদি ইয়াত এলসিএম ল বা লসাগু ল 8 আহিব 8 গুণাত 1 আহিলে এফালে 1 আৰু এফালে 4 2 8 2 হ'ব 1 plus 1 plus 2 4 হ'ব 4/8 কটাকটি কৰা 1/2 আহিলে so 1/r is equals to 1/2 তোমাক লাগে r therefore r কিমান হ'ব উল্টাই দিয়া 1/r উল্টাই দিলো r হল 1/2 2 হৈ যাব গতিকে আমাৰ অপচনত আছে নেকি বাৰু 2 ওহম 20 10 12 yes 2 ওহম এটো হ'ব আমাৰ কারেক্ট অপশন কেনেকে আমি গম পালো যে ইয়াত এই দুটা আছে মানে সিরিজত বা শ্ৰেণীবদ্ধ হজ্জা এইগিটাও শ্ৰেণীবদ্ধ আৰু এটো আছে এটোৰ লগত হে বাকি গিটা কেনেকুৱা ধৰণে আহি গৈছে সমান্তৰাল ভাবে গতিকে এনেকুৱা ধৰণৰ বেলেগ সাৰ্কিটো তোমালোকে পাৰিবা যদি হে ডেফিনিশন গিটা তুমি একদম পুৰা কনসেপচুয়ালি বুজিবা যে ইটোৰ পিছত হিটো মানে সিরিজ ইটোৰ পিছত হিটো যেনেকৈ নাথাকক লাগে সিরিজ একে দুটা বিন্দুৰ মাজত মানে হৈছে প্যাৰেল এই দুটা বস্তু জানি ললে হৈ যাব